অঁ এইটো বিশেষকৈ আপোনালোকে যদি চাই আছে ইমানে শ্বেয়াৰ কৰক অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজিমদাৰ বাইদেউৰ যাতে এই ভিডিঅ'টো পায়। আৰু যিহেতু আমাৰ ভাইটি আজি এক্সিডেণ্ট হোৱা সোমবাৰে এসপ্তাহ হৈ 8 দিন, আজি 10 দিনত ভৰি দিছে। আৰু যেতিয়াৰ পৰা তাৰ মানে অকণমান সুস্থ হৈছে তেতিয়াৰ পৰা অগ্নিনাভ মন্দিৰৰ কথা কৈ আছে, ভাল হ'লে যাম, ভাল হ'লে যাম। সি মানে চিঞৰি আছে অগ্নিনাভ মন্দিৰলৈ যাম। আৰু ইয়াতে মই শিখা মজিমদাৰ বাইদেউক মই মিনতি কৰিছোঁ, আপুনি ইয়াৰ হৈ বিবেকৰ হৈ এগছি বন্তি জ্বলাই দিয়ক বাবাৰ নামত। ভাল হ'লে বিবেকক লৈ যাওক। ই নিজে কৈছে মন্দিৰলৈ যাম বুলি। কৈ দে মই মন্দিৰলৈ যাম, অগ্নিনাভ বাবা ভাল হ'লে যাম, ভাল হ'লে যাম। শিখা মজিমদাৰ বাইদেউ মোৰ নামত চাকি জ্বলাই দিব। আমি ভাল হ'লে যাম। মই ভাল হ'লে যাম, তাত দৰ্শন কৰিম। এইটো ভিডিঅ' আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে শিখা মজিমদাৰ বাইদেৱে ভিডিঅ'টো পাওক আৰু বিবেকৰ নামত এগছ বাক চাকি দি দিয়ক, বিবেকৰ নামত লৈ। আৰু আপোনালোকৰ মন্দিৰলৈ আমি সোনকালে গৈ আছোঁ। যিহেতু আপোনালোকে জানে যে বিবেকৰ বৰ্তমান এতিয়া আমি যোৰহাট মেডিকেল কলেজত ভৰ্তি হৈ আছোঁ। তাৰ যিহেতু হাতখন আৰু ভৰিটো একেবাৰে মানে ভাগিলে আৰু ক'ব লাগিব। আৰু যিহেতু ব্ৰেইনতো অলপ তেজ জমা হৈছিলে, এতিয়া বহুতকণ ভাল হ'ল। আৰু ইয়াৰ মানে এতিয়া মানে সি সুস্থই নাই, সি যি ভুল বকি থাকে। আৰু এতিয়া ধুনীয়াকৈ সি কথা ক'ব পাৰিছে। ৰাতিপুৱাৰ পৰা মানে এইকেইদিন নন ষ্টপ মন্দিৰলৈ যোৱাৰ কথা কৈ আছে। আমি অগ্নিনাভ মন্দিৰলৈ যাওঁ আৰু সিদিনাখন মানে সেই বাবা প্ৰসাদ খাম বুলি ক'লে। আৰু ইমান মানে বাবাৰ আশীৰ্বাদ চাওকচোন, ৰাতি গৈ পিনে এই যিটো মানে আমি মেডিকেলৰ ওচৰত যিখন অভাৰব্ৰিজ, যিখন মানে দলং, তাত কিনাৰতে মানে এইফালে গলি এটা আছে, সেইফালে এভাগ মন্দিৰ আছে। সেই মন্দিৰ ভাগত গৈ ৰাতি প্ৰসাদ পালোঁ আৰু প্ৰসাদ বিবেকে খালে। আৰু তাৰপিছতে কৈছে অগ্নিনাভ মন্দিৰলৈ যাম বুলি। আৰু তেওঁ অপাৰ লীলা আৰু বহুত বিশ্বাস কৰোঁ। অগ্নিনাভ মন্দিৰলৈ মই গৈছোঁ দুবাৰকৈ, এইবাৰ আকৌ এবাৰ যাম, ইয়াৰ বিবেকৰ লগতে যাম। আপোনালোকে বহুত আশীৰ্বাদ কৰিছে, তাৰমানে বহুত লাখ মানুহৰ আশীৰ্বাদত আমাৰ বিবেক সুস্থ হৈছে। আৰু আপোনালোকে সদায় আশীৰ্বাদ কৰি থাকিব। আৰু আমাৰ বিবেক সোনকালে সুস্থ হৈ আহিছে, এতিয়া আৰু সোনকালে সুস্থ হ'বলৈ আশীৰ্বাদ কৰক, যাতে আমি সোনকালে ইয়াৰ পৰা সুস্থ হৈ ঘৰত যাব পাৰোঁ। আৰু ইও শুই বহুত আমনি পাইছে, ৰাতিটো বহুত মানে কান্দে, শুই গোটেই গাটো বিষাবই দিয়কচোন। কাৰণ সুস্থ মানুহে যদি গোটেই দিনটো বা ৰাতিটো এনেকৈ বিচনাত পৰি থাকে, কিমান পিঠি বিষাই যায়। সেই গতিকে তাৰ বহুত দুখ আছে। আৰু আমি অতি সোনকালে অগ্নিনাভ মন্দিৰলৈ যাম, আপোনালোকে সকলো আশীৰ্বাদ কৰক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। অগ্নিনাভ মন্দিৰৰ কথা ক'লে। অগ্নিনাভ বাবা জিন্দাবাদ। ওম নমঃ শিৱায়।